অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা লাভ কৰিব, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, জুলাই মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা কেতিয়া লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা লাভ কৰিব বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, কেনেকৈ চেক কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে কিন্তু এতিয়াও আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছিল যে ফাৰ্ষ্ট কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে, আৰু অৰুণোদয় আঁচনিৰ ভেৰিফাই আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল যে কোনটো মানুহক এইবাৰ অৰুণোদয় আঁচনি দিব লাগিব, আপোনাৰ গাঁৱৰ কমিটিয়ে ভেৰিফাই কৰিব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছিল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে 100% অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে কিন্তু বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পাব লাগে, ৰেচন কাৰ্ড আছে, তথাপিও কিন্তু অৰুণোদয় আঁচনি পোৱা নাই। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দি দিছে। যিবিলাক বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, ফাৰ্ষ্ট কিন্তু যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, ফাৰ্ষ্ট এইবাৰ অৰুণোদয় আঁচনি 3.0 সেইসকল বিধৱা মহিলাক অৰুণোদয় আঁচনি দি দিব। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু 2 নম্বৰত, যদি আপোনাৰ গাঁৱত যদি কোনোবা হেণ্ডিকেপ মানুহ আছে, অৰুণোদয় আঁচনি সেইসকল লোকে পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এইবাৰ হেণ্ডিকেপ আপোনাৰ গাঁৱত যিজন আছে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনাৰ গাঁৱত কোনোবা ছোৱালী এতিয়ালৈকে বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত, সেইসকলে অৰুণোদয় আঁচনি পাব লাগে। আৰু আপোনাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে, সেইটো কিন্তু আপোনাৰ যিটো গাঁৱত কমিটি বনাই দিয়া হৈছিল, সেইটো কিন্তু কমিটিয়ে আপোনালোকৰ নামটো ভেৰিফাই কৰিব যে এইবাৰ এইসকলক অৰুণোদয় আঁচনি দিব লাগিব। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনালোকৰ নামবোৰ সম্পূৰ্ণ ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল, বিধৱা মহিলা, হেণ্ডিকেপ মানুহ, দুখীয়া মানুহ আৰু ছোৱালীবিলাকক, আপোনাৰ গাঁৱৰ কমিটি কিন্তু এটা লিষ্ট বনাইছিল। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা সেই লিষ্ট অনুযায়ী আপোনালোকক ফৰ্ম দি দিছিল, আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি আপোনাৰ পঞ্চায়তৰ পৰা লৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো লিষ্ট বনাই দিছিল, সেই লিষ্টটোৱে কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা ভেৰিফাই কৰিছে, ভেৰিফাই কৰি লিষ্টটো আপোনাৰ ব্লকত পঠাই দিয়া হৈছে। এতিয়া কিন্তু আপোনাৰ ব্লকৰ পৰা অলৰেডি ভেৰিফাই কৰিছে, এতিয়া কিন্তু ব্লকৰ পৰা লিষ্টটো আপোনাৰ ডিচি অফিচত গৈছে, তাৰ পৰা ব্লকৰ লিষ্টটো বৰ্তমান ভেৰিফাই কৰি আছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকে ভাবি আছে যে মোৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, মোৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে যদি আপোনালোকে বিধৱা মহিলা, হেণ্ডিকেপ মানুহ হয়, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিবলৈ আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে অক্টোবৰ মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু কথা হ'ল, যিবিলাক আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যদি আপোনালোকৰ এনেকুৱা হৈছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিবিলাকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু এতিয়া কিন্তু অৰুণোদয় আঁচনি লাভ কৰি থাকিব, যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই,
সেইসকলে কিন্তু আৰু পঞ্চায়তৰ ডকুমেণ্ট জমা কৰিছিল। যদি আপোনালোকে পঞ্চায়তৰ ডকুমেণ্ট জমা কৰিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হৈছে। আপোনালোকে এইবাৰ যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু নিউবিলাকৰ আৰু পুৰণাবিলাকৰ একেলগে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনি নতুন আপডেট আহি গৈছে। যিবিলাকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, ছেপ্টেম্বৰ মাহত কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা একেলগে সোমাই যাব 17 তাৰিখে।